আজি ভিডিঅ'ত আছে ভাৰতীয় গণতন্ত্ৰ পাঠটিৰ কেইটামান প্ৰশ্ন উত্তৰ। মই অতি সহজতে তোমালোকে বুজি পোৱাকৈ দীঘল প্ৰশ্ন উত্তৰবিলাক লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা, বহলাই লিখা। বৈচিত্ৰ্যৰে ভৰপূৰ ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম শব্দৰ অৰ্থ হ'ল ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ সকলোতকৈ ওপৰত থকা যিটো ক্ষমতা সেইটোৱে হৈছে সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও অৰ্থাৎ ভিতৰভাগো দেশখনৰ ভিতৰভাগ কোনো ক্ষেত্ৰতে বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সমাজবাদী। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটোৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। এইখিনিতে মই তোমালোকক এটা কথা কওঁ যে এই চনবিলাক মনত ৰাখিবলৈ অসুবিধা হয়। সেইকাৰণে তোমালোকে মনত ৰাখিবৰ সুবিধাৰ কাৰণে যিকোনো এটা বাৰ্থডেৰ লগত ধৰি লোৱা তোমালোকৰ 4টোত কিবা এটা মনত ৰাখিবৰ কাৰণে কাৰোবাৰ লগত সংযোজন কৰি ল'বা, নাইবা 42ৰ গণ আন্দোলন এই কথাটোৰ যোগেদিও তোমালোকে মনত ৰাখিব পাৰা। এনেদৰে ধৰি লওক কাৰোবাৰ বাৰ্থডে 96 বা তেনেকুৱা 76টো মনত ৰাখিবলৈ হ'লে কিবা এটা ডেটৰ লগত ধৰা 26 জানুৱাৰী বুলি মনত ৰাখিলে তুমি 7টো আল্টিমেটলি মনলৈ আহিব। সেইকাৰণে এই চনবিলাক মনত ৰাখিবৰ কাৰণে তোমালোকে তেনেকুৱা ধৰণৰ বুদ্ধি লগাই ল'বা। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটোৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। সমাজবাদী মানে হ'ল ভাৰতবৰ্ষৰ সকলো মানুহৰ মাজত উপাৰ্জন অৰ্থাৎ আয়, মৰ্যাদা সকলোৰে সমান সন্মান থকা, জীৱন ধাৰণৰ মানদণ্ড অৰ্থাৎ সকলোৱে যাতে নিজৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে আৰু জাতীয় আয়ৰ সমবিতন হ'ব লাগিব বা হোৱাটো নিশ্চিত। যিহেতু আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি সকলোৱে একেধৰণৰ সুবিধা পাব লাগিব। ধৰি লোৱা উপাৰ্জনৰ ক্ষেত্ৰতো এজন মানুহে দিনটো কাম কৰি যিমান উপাৰ্জন পায়, আনজনেও যদি কমকৈ পায় তেনেহ'লে তাৰ সেইটো অসমান বুজাব, অৰ্থাৎ মানুহজনৰ প্ৰতি অন্যায় কৰা হ'ব। সেইকাৰণে আমাৰ মাজত উপাৰ্জন, মৰ্যাদা, জীৱন ধাৰণৰ মানদণ্ড, জাতীয় আয়ৰ সমবিতৰণ আদি হ'ব লাগিব। সেইটোকে সমাজবাদী শব্দৰ যোগেদি বুজাবলৈ বিচাৰিছে। ধৰ্মনিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মনিৰপেক্ষ মানে হ'ল এই দেশত সকলো ধৰ্মৰ সমান। চৰকাৰে সকলো ধৰ্মৰ মানুহক সমদৃষ্টি প্ৰদান কৰা উচিত। এই ধৰ্মনিৰপেক্ষ শব্দটোৰ প্ৰস্তাৱনাত 42 নং সংশোধনী মতে সন্নিৱিষ্ট হৈছে। এতিয়া চোৱা, সমাজবাদীত আমি পাইছোঁ যে সংবিধানৰ 42 নং সংশোধনী, ধৰ্মনিৰপেক্ষটো পাইছোঁ আমি 42 নং সংশোধনী। এই দুয়োটা কথা তোমালোকে মনত ৰাখিবৰ কাৰণে 42 নং চনত গণ আন্দোলন হৈছিলে যে সেই কথাটো মনত ৰাখিলে তোমালোকে চনটো উল্লেখ কৰি দিব পাৰিবা। 1976 সমাজবাদীত আছে আৰু ইয়াত সংশোধনী একেই, এইটোৰ 42 নং আৰু এইটোৰ 42 নং। তোমালোকে এনেদৰে মনত ৰাখিবা। 42টো গণ আন্দোলন বুলি মনত ৰাখিলে 42 আৰু 42 দুইটাতে আছে, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ দুইটাতে সংশোধনী নম্বৰ একেটাই। গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ পৰোক্ষ বা প্ৰত্যক্ষ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয়। আমি ভাৰতবৰ্ষৰ জনসাধাৰণে গণতান্ত্ৰিক অধিকাৰ আমাৰ থকাটো বাঞ্ছনীয়, অৰ্থাৎ গণতান্ত্ৰিক অধিকাৰ আমাক লাগিবই। তাৰ বাবে আমি দেশৰ শাসন ব্যৱস্থাৰ কাৰণে কিছুমান প্ৰতিনিধি পঠাওঁ। সেই প্ৰতিনিধি আমি পৰোক্ষভাৱে নিৰ্বাচন কৰোঁ নাইবা প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰোঁ। প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰোঁ ক'ত? বিধানসভা য'ত 18 বছৰ যিবিলাকে সম্পূৰ্ণ কৰিছে তেওঁলোকে বিধানসভাত নিজে গৈ ভোটদান কৰে ভোট কেন্দ্ৰত। আৰু পৰোক্ষ নিৰ্বাচনটো হ'ল কি যে আমি কিছুমান প্ৰতিনিধি নিজে ভোট দি নিৰ্বাচন কৰোঁ আৰু তেওঁলোকে গৈ আমাৰ হৈ, ধৰি লোৱা ৰাষ্ট্ৰপতিজনক আমি পৰোক্ষভাৱে নিৰ্বাচন কৰোঁ,
সেইকাৰণে প্ৰত্যক্ষ বা পৰোক্ষ দুয়োটা পদ্ধতিৰ দ্বাৰা আমি দেশৰ জনসাধাৰণৰ চৰকাৰৰ শাসন কৰিবলৈ, চৰকাৰ গঠন কৰিবলৈ আমি কিছুমান মানুহ পঠাওঁ। গণৰাজ্য। ভাৰতবৰ্ষ এখন গণৰাজ্য দেশ। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে নিৰ্বাচিত। মই আগে কৈছোঁ যে পৰোক্ষ আৰু প্ৰত্যক্ষ কি? প্ৰত্যক্ষ হৈছে আমি 18 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰত্যক্ষভাৱে আমি আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰোঁ। আনহাতে পৰোক্ষ হ'ল আমি নিৰ্বাচন কৰা প্ৰতিনিধিবোৰে পৰোক্ষভাৱে অৰ্থাৎ আমাৰ হৈ আকৌ আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰে, অৰ্থাৎ ৰাষ্ট্ৰপতিজনক আমি পৰোক্ষভাৱে নিৰ্বাচন কৰোঁ। তাৰপিছতে আহিলে প্ৰশ্ন, নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। প্ৰথমটো হ'ল সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। দ্বিতীয়টো, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠন হ'ব লাগিব। তৃতীয়টো হ'ল ভাৰতৰ জনসাধাৰণক সামাজিক, অৰ্থনৈতিক আৰু সমতা, ন্যায় এইবিলাক স্বাধীনতা ৰক্ষা, চিন্তা, নিজৰ মতামত প্ৰকাশৰ স্বাধীনতা লাগিব। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা এইবিলাক আমি লাগিবই, নহ'লে আমাৰ দেশখন গণতান্ত্ৰিক দেশ নহ'ব। চতুৰ্থটো হ'ল যে অনুসূচিত জাতি আৰু অনুন্নত সম্প্ৰদায়, অনুন্নত মানে যিবিলাক দুখীয়া, সেই অনুন্নত সম্প্ৰদায়বিলাকৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব। ইয়াত প্ৰশ্নটোৰ নেহেৰুৰ যিটো প্ৰস্তাৱ বহুত আছে, কিন্তু তোমালোকৰ যিহেতু পৰীক্ষাত সময় কম হয় সেইটো কাৰণে মই 4টা দিছোঁ। এই 4টা লিখিলে তোমালোকৰ যথেষ্ট হ'ব। 4টাত এইবিলাকত সাধাৰণতে 4 নম্বৰে থাকে। সেইকাৰণে চতুৰ্থটো হ'ল অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘুসকলৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব। এনেকৈ নেহেৰুৱে কেইবাটাও দিছে, 7-8টামান দিছে, তাৰ ভিতৰতে মই 4টা উল্লেখযোগ্যকেইটা তোমালোকক দি দিছোঁ। তাৰপিছতে আছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে। তাৰ ভিতৰতে প্ৰথমটো হ'ল ক্ষমতাৰ ভাগ বিতৰণ। আমাৰ দেশখন হ'ল যুক্তৰাষ্ট্ৰ, আমাৰ ভাৰতবৰ্ষখন এখন গণৰাজ্য, আমাৰ ভাৰতবৰ্ষখন জনসাধাৰণেই হ'ল ইয়াৰ মূল ভেটি। জনসাধাৰণক লৈ ভাৰতবৰ্ষৰ সংবিধান ৰচনা হৈছে, প্ৰস্তাৱনা প্ৰস্তুত হৈছে। সেইকাৰণে ক্ষমতাৰ ভাগ বিতৰণ কেনেকৈ হ'ব লাগিব যে আমাৰ কিছুমান ক্ষমতা ৰাজ্যখনৰ হাতত আছে, কিছুমান ক্ষমতা কেন্দ্ৰৰ হাতত আছে, আৰু সেই দুয়োটা কেন্দ্ৰ ৰাজ্য মিলি আমাৰ জনসাধাৰণক সুৰক্ষা দিয়াৰ ব্যৱস্থা আছে। তাৰপিছতে ৰাজ্যসমূহৰ ভিতৰতো পঞ্চায়তী ৰাজ ব্যৱস্থা তোমালোকে জানাই, যেনেদৰে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত এনেদৰে ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে। সুকীয়া সংবিধান। আমাৰ দেশখন যেতিয়া স্বাধীন পালে, স্বাধীনতা লাভ কৰিলে, তেতিয়া আমাৰ এখন সুকীয়া সংবিধান দৰকাৰ হ'ল, আৰু সেই সংবিধান সভাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত এখন সংবিধান ৰচনা কৰিছিল, আৰু সেই সংবিধানখন আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য। দ্বৈত নাগৰিকত্ব। আমাৰ ভাৰতবৰ্ষৰ যিবিলাক লোক তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিক, আৰু ঠিক তেনেদৰে অসমৰো নাগৰিক, অৰ্থাৎ নিজৰ দেশৰ নাগৰিক আৰু লগে লগে নিজৰ ৰাজ্যৰো নাগৰিক। জাতীয় সংহতি আৰু অখণ্ডতা। আমাৰ ভাৰতীয় জনসাধাৰণে নিজৰ সংহতি, জাতীয় সংহতি ৰক্ষা কৰিব লাগে, আৰু অখণ্ডতা সকলোৱে মিলিজুলি একেলগে থাকিব লাগে, একেলগে থাকে। সেইটোৱে হৈছে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মূল উল্লেখযোগ্য বৈশিষ্ট্য। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠোৱাৰ কাৰণটো হ'ল কি, যে আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল, সেই স্বাধীন দেশখনৰ কাৰণে এখন সংবিধান লাগে,
আৰু সেই সংবিধানখন ৰচনা কৰাজনে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। আৰু ইয়াৰ চনটো হৈছে 1946 চনৰ মাৰ্চ মাহ, 1946 চনৰ মাৰ্চ মাহ। তোমালোকে চনটো মনত ৰাখিবৰ কাৰণে কিবা এটা সুবিধা কৰি ল'বা। ধৰি লোৱা 26 জানুৱাৰী কথাত মনত পেলাই ল'বা। তাৰপিছত 26 জানুৱাৰী কথাটো মনত পেলাই লৈ 26 জানুৱাৰী যিহেতু আমাৰ গণতন্ত্ৰ দিৱস, 26 জানুৱাৰী কথাটো মনত পেলাই ল'লে 6টো মনত থাকিলে তোমালোকৰ 4টোৰ কাৰণে ইমান অসুবিধা নহ'ব। আমি আগতে তেনেকেই পঢ়িছিলোঁ আৰু তোমালোককো সেই বুদ্ধিটোৱে দিছোঁ। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1935 চনৰ ভাৰত চৰকাৰ আইন, আৰু আইনখন প্ৰস্তুত কৰিছিল ব্ৰিটিছ সংসদে। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ আছে? এই প্ৰস্তাৱনাটোত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ আছে? ইয়াৰ কাৰণটো হ'ল যে সংবিধানখনৰ প্ৰকৃত ৰচক ভাৰতীয় জনসাধাৰণ। সংবিধানখন ভাৰতীয় মানুহৰ বাবেই আৰু মানুহৰ বাবেই তৈয়াৰ কৰা হৈছে, আৰু জনসাধাৰণে হ'ল ইয়াৰ মূল শক্তি। জনসাধাৰণ নহ'লে আমাৰ দেশখন নহয়, বা জনসাধাৰণৰ কাৰণেই সংবিধানখন ৰচনা কৰা হৈছে। সেইকাৰণে আৰম্ভণিতে প্ৰস্তাৱনাতে আমি ভাৰতীয় জনসাধাৰণ বুলি উল্লেখ কৰিছে। এনেদৰে তোমালোকে প্ৰশ্ন উত্তৰবিলাক চাবা, ভিডিঅ'বিলাক মই এনেদৰে লৈ আনিম। তাৰপিছত মাল্টিপল চইচ কুৱেশ্যনবিলাকো লৈ আহিম। ধন্যবাদ।